28 জুনত দিব এইচএছ ৰিজাল্ট। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো বহুতে ৰিজাল্টক লৈ চিন্তা কৰি আছা। ৰিজাল্ট কেতিয়া দিব? 20 তাৰিখৰ আগত দিয়াৰ কথা দিছিল, কিন্তু কিয় নিদিলে? 24 তাৰিখে দিয়া হ'ব জানো? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক কওঁ যে বৰ্তমানলৈকে এইচএছ ৰিজাল্টৰ ওপৰত কাউন্সিলৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ প্ৰকাশ কৰা নাই। তোমালোকে বিভিন্ন ভিডিঅ'সমূহত দেখিবলৈ পাই আছা ৰিজাল্টৰ বিভিন্ন তাৰিখসমূহ, কিন্তু সেই তাৰিখসমূহ কাউন্সিলৰ ফালৰ পৰা প্ৰকাশ পোৱা নহয়। গতিকে ৰিজাল্টৰ বিষয়ে বেছিকৈ তোমালোকে চিন্তা কৰি নাথাকিবা। তোমালোকৰ ৰিজাল্ট জুন মাহতেই দিব। আমি জানিব পৰা মতে বিভিন্ন কলেজত এক্সাম চলি আছিল আৰু লগতে বানপানী সমস্যা হোৱাৰ বাবে সেই এক্সামসমূহ পিছুৱাই দিলে আৰু সেই পিছুৱাই দিয়া এক্সামসমূহ পুনৰ 28 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে এইটো কনফাৰ্ম যে তোমালোকৰ ৰিজাল্ট 28 জুনৰ আগত দিয়া হ'ব। কাৰণ এক্সাম হৈ থকা অৱস্থাত ৰিজাল্ট দিলে হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত এক্সাম দিয়াসকলৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালা। যদি নতুন কিবা ৰিজাল্টৰ ওপৰত আপডেট পাওঁ, নিশ্চয় তোমালোকক জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও ৰিজাল্টৰ চিন্তাসমূহৰ পৰা মুক্ত পায়।